তো হাই ফ্ৰেণ্ডছ, মোৰ জব এণ্ড ডিফেন্সৰ চেনেলটোলৈ তোমালোকক স্বাগতম জনালোঁ। আৰু ইয়াত এটা ইম্পৰ্টেণ্ট আপডেট বুলি কওঁতে আমাৰ এটা ভাল খবৰ বুলিয়ে ক'ব লাগিব। যদি আমি সকলোৱে বিষয়টোৰ ওপৰত মাত মাতোঁ, মই প্ৰথমতে এনেকৈ কিয় কৈ লৈছোঁ কথাখিনি, তোমালোকে ভিডিঅ'টো যদি স্ক্ৰিপ্ট নকৰাকৈ চাই যোৱা গোটেই কথাখিনি গম পাবা, আৰু খুবেই গুৰুত্বপূৰ্ণ ভিডিঅ' হয়। প্ৰথম কথাটো হ'ল, তোমালোকে দেখিয়ে আছা আমাৰ SSC GDৰ বাহিৰা কেণ্ডিডেটৰ সমস্যাটো কিমান দিনক দিনে ভয়াৱহতাৰ ফাললৈ গতি কৰি আছে। যদি আমি এতিয়া বাহিৰা কেণ্ডিডেট এজনো আউট কৰাব পাৰোঁ, তেতিয়াহ'লে আমাৰ হয়তো 2-3 পৰ্যন্ত কাট অফ ডাউনলৈ গুচি আহিব পাৰে। মানে আমাৰ অসমৰ 2-3জন কেণ্ডিডেটে আৰু বেছিকৈ চাকৰি পোৱাবলৈ সক্ষম হ'ব। গতিকে তোমালোকক এটাই কথা কৈছোঁ, সজাগ হ'বলৈ হৈ গ'ল। সকলোৱে মাত মাতা, সমানে মাত মাতা। যিসকলে আমাৰ লগত ৰিলেটেড হৈ আছা, ভিডিঅ' চাই আছা, তেওঁলোকক কৈছোঁ ল'ৰা ছোৱালী সমানে মাত মাতা। এতিয়া কথা হ'ল, আমাৰ যিটো অসমীয়া জোৱান হিচাপে চেনেল আছে, মানে আমাৰ বিকিৰ কথা কৈছোঁ মই, প্ৰায়ে তোমালোকে ছাবস্ক্ৰাইবাৰখিনিয়ে চিনি পাবাই, বা তেওঁৰ ভিডিঅ' যিসকলে চোৱা তেওঁ চিনি পাবাই। তো তেওঁ এটা খুব ভাল ডিচিশ্যন লৈছে, তেওঁৰ লগত মই কথা পাতিলোঁ। যিখন আমাৰ CRPF হেডকোৱাৰ্টাৰলৈ তেওঁ লেটাৰ লিখাৰ চেষ্টা কৰিছে বা স্পীড পোষ্ট কৰি পঠোৱাৰ ডিচিশ্যন লৈছে, তো মই সেই ডিচিশ্যনটোক একদম একেমুখেৰে কওঁ যে খুব ভাল ডিচিশ্যন তেওঁ লৈছে। এতিয়া কথা হ'ল, তেওঁ বা মই সেই ডিচিশ্যনটো ল'লে নহ'ব। সেই ডিচিশ্যনটো আমাৰ অসমৰ প্ৰায় কেণ্ডিডেটে ল'ব লাগিব। প্ৰায় নহয়, প্ৰতিজন কেণ্ডিডেটে ল'ব লাগিব। মই আজি এটা কথা ক'লোঁ, শুনা। এতিয়া কথা হ'ল, তোমালোকে কমেণ্টত বিহাৰীবিলাকক গালি পাৰিছা যে আমি বীৰ লাচিতৰ টেষ্ট দেখুৱাই দিম বা এনেকুৱা তেনেকুৱা। কিন্তু এটা কথা, তেওঁলোকক কমেণ্টত আমি গালি পাৰি থাকিলে আমাৰ কাম নহ'ব। আমি যিখন, তোমালোকক মই ছাইডত লেটাৰখন দি দিম, যদিও বহুতে এতিয়ালৈকে গম পোৱা নাই, ভিডিঅ'বিলাক চাই গম পাবা। তো তোমালোকক কেনেকৈ স্পীড পোষ্ট কৰিব লাগে, কি কৰিব লাগে, যদি তোমালোকে নাজানা, তেতিয়াহ'লে ফোন কৰিব পাৰা মোক। মই কেনেকৈ কৰিব লাগে, কি কৰিব লাগে, তোমালোকক মই গোটেইখিনি শিকাই দিম। খালি তোমালোকে প্ৰতিটো কেণ্ডিডেটে 80 টকা বা 100 টকা এটা খৰচ কৰি তোমালোকৰ পোষ্ট অফিচত গৈ পেলাই তোমালোকে স্পীড পোষ্টটো কৰা। আৰু লগতে আৰু এটা কথা কৈছোঁ, কিছুমান সৰু সুৰা পোষ্ট অফিচ থাকে, তাত স্পীড পোষ্ট নলয়। গতিকে তোমালোকে যিটো তোমালোকৰ ডিষ্ট্ৰিক্টত স্পীড পোষ্ট আছে, মানে পোষ্ট অফিচ আছে, তো তাত গৈ পেলাই স্পীড পোষ্টটো তোমালোকে কৰি দিলে খুব ভাল হ'ব। তেতিয়া যদি আমাৰ CRPF হেডকোৱাৰ্টাৰে যদি এই কথাটো এটা ধৰি লোৱা সমাধান আকাৰে, মানে তেওঁলোকে যদি এটা ডিচিশ্যন লয় যে আমাৰ ল'ৰা ছোৱালীখিনিৰ কথা এটা গুৰুত্ব সহকাৰে যদি লয়, আৰু ডকুমেণ্টছ ভেৰিফিকেশ্যনৰ কামটো যদি অলপ কাঢ়া কৰি দিয়ে, তেতিয়াহ'লে নিশ্চয় বাহিৰা কেণ্ডিডেট আউট কৰিবলৈ আমি খুব সক্ষম হ'ম। আৰু ইয়াত এটা কথা আছে, চোৱা, আমিতো ফিজিকেল টু মেডিকেল আমি এলাৰ্ট থাকিমেই। বিশেষকৈ মই হওক, বিকি হওক, আমি থাকিমেই। তোমালোকেও থাকিবাই আমাৰ লগত। কিন্তু এটা কথা শুনা, আমি তেনেকৈ এলাৰ্ট থাকিলে হয়তো বহু কেণ্ডিডেটে হাৰি যাব। কিন্তু এনেকৈ যেতিয়া অফিচিয়েলৰ ফালৰ পৰা ধৰি লোৱা বাহিৰা কেণ্ডিডেটৰ কাৰণে এটা ব্যৱস্থা লোৱা হ'ব, বা CRPFে যেতিয়া নডেল এজেঞ্চিয়ে সেই ব্যৱস্থাটো ল'ব, তেতিয়া 100%, মানে যিখিনি কেণ্ডিডেট, মই 100% কথাটো কিয় কৈছোঁ, যিখিনি কেণ্ডিডেট বাহিৰা কেণ্ডিডেট আমাৰ অসমত আছে, তো সেইখিনিক মই 100% হিচাপে ধৰি লৈ সেই 100%ৰ পৰা মিনিমাম 99% কেণ্ডিডেট আমি আউট কৰিবলৈ সক্ষম হ'ম। চ' এটাই কথা, মই ভিডিঅ'টোত সেইটো কাৰণে বনালোঁ। আৰু বাহিৰা কেণ্ডিডেটৰ কাৰণে আমি সদায় মাত মাতি যাম। গতিকে যিসকলে নতুনকৈ আহিছা, পাৰিলে চেনেলটোৰ লগত জড়িত হৈ লোৱা, আৰু পাৰিলে সকলোৱে মাত মাতা একেটি মুখৰে। গতিকে মই ইয়াতে দি দিম তোমালোকক ভিডিঅ'টো, যিসকলে চাইছা পাৰিলে অলপ শ্বেয়াৰ কৰি দিবা। মই আগতে তেনেকৈ শ্বেয়াৰ কৰিবলৈ নকওঁ, তো এইবিলাক ভিডিঅ' শ্বেয়াৰ কৰা, তেতিয়াহে আমাৰ অসমৰ প্ৰতিটো কেণ্ডিডেটে পাব আৰু ডিচিশ্যনবিলাক ল'ব। আকৌ এবাৰ মই ৰিকুৱেষ্ট কৰিছোঁ যে তোমালোকে যিমান পাৰা এই লেটাৰখন হেডকোৱাৰ্টাৰলৈ পঠিয়াবলৈ চেষ্টা কৰা। চ' আজিলৈ ইমানেই আছিলে। ধন্যবাদ। জয় আই অসম।